আমি আসলে পূৰ্বৰ পৰাই আমি গম পাইছোঁ যে আজি আমি মিত্ৰজোঁটে এই বৰপেটা লোকসভা সমষ্টিটোত আমি জয়ী হ'ম আৰু জয়ী হোৱা সূত্ৰে আচলতে পৰিৱেশটো চাবৰ কাৰণে এই কাউণ্টিং হললৈকে আমি আহিছোঁ। নিশ্চয় চবেই আশা কৰিছে যে বহুদিনৰ মূৰত আমি বৰপেটা লোকসভা সমষ্টিটো অসম গণ পৰিষদে লাভ কৰিবলৈ সক্ষম হওঁ। সেইকাৰণে আচলতে প্ৰত্যেকেই আনন্দ উল্লাস কৰিবৰ কাৰণে প্ৰস্তুতি হৈছে, সাজু হৈ আছে আৰু তেওঁলোকে তেনেধৰণে আমাৰ দলীয় কৰ্মী বা শুভাকাংক্ষীসকলৰ মাজত তেনেধৰণে এটা পৰিৱেশ সৃষ্টি হোৱাটো পৰিলক্ষিত হৈছে। নাই চাওক, অসমত আমি মিত্ৰজোঁটে গৰিষ্ঠ সংখ্যক আসন লাভ কৰিবলৈ সক্ষম হ'ম। আমি 2-এটা ছিটত আমি হয়তো আমাৰ ফলাফল অলপ বেয়া হ'ব, কিন্তু আমি গৰিষ্ঠ সংখ্যক আসনে আমি লাভ কৰিবলৈ সক্ষম হ'ম আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি তাৰমানে ভৱিষ্যতবাণী কৰিছে, মই এই মুহূৰ্তত সেই কথাটোৱেই ক'ম নিশ্চয় যে ভৱিষ্যতবাণী মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভৱিষ্যতবাণী নিশ্চয় ফলিয়াব আৰু তেনেধৰণে আমি এই অসমত আমাৰ মিত্ৰজোঁটৰ ৰেজাল্টটো তেনেধৰণেই হ'ব।